হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজনৰ আন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ইয়াৰ আগৰ ভিডিঅ' তিনিটাত আমি বিভিন্ন ধৰণৰ তালিকাসমূহ আলোচনা কৰিছিলোঁ, যেনে নিউক্লিয়েটছ পৰ্যাবৃত্ত তালিকা, মেণ্ডেলিভ পৰ্যাবৃত্ত তালিকা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিছোঁ। যদি কোনোবাই সেই ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে মোৰ চেনেলত গৈ এই চেপ্টাৰ নামটো চাৰ্চ মাৰিলে পাই যাবা। আজি আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ টপিক প্ৰথম হ'ল পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰ মানে এই বস্তুবোৰৰ, এই গোটেইবোৰক আমি পৰমাণু বুলি কওঁ বা মৌল বুলি কওঁ। এইবোৰৰ আকাৰ কেনেকুৱা, কিমান ডাঙৰ, যিকোনো বস্তুৰ এটা আকাৰ থাকে ন, সিহঁতৰ আকাৰ কেনেকুৱা, এই বিষয়ে আলোচনা কৰিব লাগিব। ইয়াৰ আগত তোমালোকে 9ত কিছুমান ছবি অঁকা শিকিছিলা, মনত আছেনে নাই মই দেখুৱাই দিওঁ। ধৰা লিথিয়ামক Li বুলি কয়। Liৰ পাৰমাণৱিক সংখ্যা হ'ল 3। তাৰ আমি কক্ষবোৰ কেনেকৈ আঁকো? আমি জানিছিলোঁ কক্ষ আছে চেল। এই চেলবিলাক কি ফৰ্মুলাৰে ফিল আপ হয়? 2n²। এটা আগৰ ভিডিঅ'ত আমি পঢ়িছোঁ। এতিয়া প্ৰথম এই মৌলটোৰ পাৰমাণৱিক সংখ্যা 3, মানে প্ৰটনৰ সংখ্যাও কিমান হ'ব? 3। প্ৰটনৰ সংখ্যাও 3 আৰু ইলেক্ট্ৰনৰ সংখ্যা হ'ব 3। অ'কে, এতিয়া মাজত থাকিব নিউক্লিয়াছ আৰু চাৰিওপিনে কক্ষ থাকিব। প্ৰথম কক্ষটোৰ নাম হ'ল কে কক্ষ, আৰু কে কক্ষৰ ক্ষমতা কেইটা? 2টা ইলেক্ট্ৰন ৰখাৰ, 1, 2টা ইলেক্ট্ৰন। অ'কে, আমাক লাগে 3টা ইলেক্ট্ৰন। 3 নম্বৰ ইলেক্ট্ৰনটো নেক্সট কক্ষত যাব, দ্বিতীয় কক্ষত। দ্বিতীয় কক্ষটোক কয় এল কক্ষ। এল কক্ষ বা চেল, এল চেল। ইয়াতে আৰু এটা ইলেক্ট্ৰন। এই চেলৰ ক্ষমতা হ'ল 8টা, আমাক লাগে এটাহে। আৰু এইটোৱে হ'ল কি? শেষৰ কক্ষ। শেষৰ কক্ষটোক কি বুলি কয়? বহিৰ্তম কক্ষ, অথবা বা কি কয় এইটোক? যোজক কক্ষ। এতিয়া যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? এটা। তেনেহ'লে ইয়াক আমি কি ক'ম? যোজক ইলেক্ট্ৰন। বুজি পালা? এইবোৰ টাৰ্ম। এতিয়া এইটোক কয়, এই মাজৰটোক কয় নিউক্লিয়াছ। ইলেক্ট্ৰনবোৰতো আমি জানো কি আধান? ঋণাত্মক, সেইকাৰণে ঋণাত্মক চিনটো মই দি দিছোঁ। এইবোৰ হ'ল ইলেক্ট্ৰন। ইলেক্ট্ৰনবোৰ হ'ল ঋণাত্মক আধান। এইবোৰ তোমালোকে সৰু ক্লাছত পাইছা। ইয়াতে থাকিব প্ৰটন প্লাছ নিউট্ৰন। আৰু প্ৰটনটো কি আধান? ধনাত্মক। পি মানে প্ৰটন। প্ৰটন কি আধান? ধনাত্মক আধান। ঠিক আছে, ধনাত্মক আধানে ঋণাত্মক আধানক আকৰ্ষণ কৰিব, কাৰণ পজিটিভে নিগেটিভক আকৰ্ষণ কৰে। আৰু এই বস্তুটোক, চেণ্টাৰটোক কি বুলি কয়? নিউক্লিয়াছ। নিউট্ৰনৰ কোনো আধান নাই, সি নিউট্ৰেল। প্ৰটন মাজত থাকে আৰু ইলেক্ট্ৰনবোৰ চাৰিওপিনে ঘূৰি থাকে। এইটো এটা মৌলৰ মই আঁকিছোঁ, তোমালোকক আৰ্হি এটা দেখুৱাইছোঁ। এতিয়া এই নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা, এটা কেন্দ্ৰ ধৰা, কেন্দ্ৰৰ পৰা এই বহিৰ্তম কক্ষৰ যিটো দূৰত্ব, ইয়াকে কয় পাৰমাণৱিক ব্যাসাৰ্ধ। পৰমাণু এটাৰ ব্যাসাৰ্ধ বা পাৰমাণৱিক ব্যাসাৰ্ধ। গম পালা? পাৰমাণৱিক ব্যাসাৰ্ধ মানে কি? নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা বহিৰ্তম কক্ষৰ দূৰত্বক তোকে কি বুলি কয়? ব্যাসাৰ্ধ। আৰু এই পাৰমাণৱিক ব্যাসাৰ্ধটোৱে কি কৰে?
পাৰমাণৱিক আকাৰ সূচায়। পাৰমাণৱিক আকাৰে এই বস্তুটোৱে বুজায় কিমান ডাঙৰ বস্তুটো। এই বস্তুটো ইয়াতে কৈছে চোৱা, পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায়। আকাৰটোৱে কি বুজাব, এই কিমান ব্যাসাৰ্ধ এইটো বুজাইছে। এইটোৱে কৈছে বিযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ, মই যে কৈছিলোঁ এইটো নিউক্লিয়াছ, এইটো কেন্দ্ৰ, নিউক্লিয়াছৰ কেন্দ্ৰ মানে ইয়াত, অ'কে, নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিস্তম কক্ষটোৰ মাজৰ দূৰত্বকে পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি। তেনেহ'লে পৰীক্ষা যদি আহে পাৰমাণৱিক আকাৰ কাক বোলে, তোমালোকে কি ক'বা, পৰমাণু এটা নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা বহিস্তম কক্ষৰ দূৰত্বকে পাৰমাণৱিক আকাৰ বুলি কোৱা হয়। হৈ গ'ল। আৰু পাৰমাণৱিক ব্যাসাৰ্ধ কাক বোলে, একে উত্তৰে হ'ব। নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা বহিস্তম কক্ষৰ দূৰত্বকে পাৰমাণৱিক আকাৰ কয়, আৰু পাৰমাণৱিক আকাৰে পাৰমাণৱিক ব্যাসাৰ্ধক সূচায়। এতিয়া যিদৰে আমি পানী গাখীৰ আনিলে আমি লিটাৰত জোখোঁ, এটা একক আছে, আমাৰ ওজন জুখিবলৈ আমি কেজিত জোখোঁ, ঠিক তেনেদৰে পাৰমাণৱিক আকাৰ জুখিবৰ বাবে এটা একক লাগে, অ'কে। এই এককটোৰ নাম হ'ল পিক'মিটাৰ। তোমালোকে মনত ৰাখিব লাগিব পাৰমাণৱিক আকাৰ জোখাৰ এককটোৰ নাম কি, পিক'মিটাৰ। এইটো খুব ইম্পৰ্টেণ্ট। আৰু 1 পিক'মিটাৰ ইকুৱেল টু কিমান হয়, 10⁻⁻12 মিটাৰ, অ'কে। তোমালোকে এইটো মনত ৰাখিবা, হাইড্ৰজেন যিটো পৰমাণু তাৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ জোখ কিমান, 37 পিক'মিটাৰ। আশা কৰোঁ তোমালোকে পাৰমাণৱিক আকাৰ অৰ্থাৎ এটমিক চাইজটো গম পালা, অ'কে। এতিয়া আমি ইয়াতে এটা কাৰ্যকলাপ দিছে, এই কাৰ্যকলাপটোৰ পৰা আমি কি গম পাম জানা, ইয়াতে এটা কাৰ্যকলাপ দিছে, দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ তলত দিছে, এইটো চাই পেলাই অৰ্ধক্ৰমত সজাব গৈছে। এইটো কৰাৰ আগত মই তোমালোকক পিৰিয়ডিক টেবুল লৈ যাওঁ, তাতে আমি চাম পৰ্যায়ত আৰু বৰ্গত দুয়োটাতে পাৰমাণৱিক আকাৰটো কিদৰে সলনি হয়, অৰ্থাৎ পাৰমাণৱিক আকাৰটো কিদৰে পৰিৱৰ্তন হয়, চেঞ্জ হয়, বৰ্গত কিদৰে হয় আৰু পৰ্যায়ত কিদৰে হয়। খুব ইম্পৰ্টেণ্ট আৰু খুব ইণ্টাৰেষ্টিং। দেন আমি এতিয়া এই টেবুলটো তোমালোকেতো মই আগৰ ভিডিঅ'ত বুজাই দিছিলোঁ। এইটো হ'ল আধুনিক পৰ্যাবৃত্ত তালিকা, যাৰ ভিত্তি হ'ল পাৰমাণৱিক সংখ্যা অৰ্থাৎ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি এই তালিকাখন প্ৰস্তুত কৰা হৈছিলে। এতিয়া বৰ্গ কাক কয় আৰু পৰ্যায় কাক কয়, এই থিয় স্তম্ভবিলাকক বৰ্গ বুলি কয়। এই তালিকাখনত মুঠতে 18টা বৰ্গ আছে, অ'কে। আমি যিকোনো এটা বৰ্গ প্ৰথম ল'ম, 1 নং বৰ্গ ল'ব পাৰোঁ, 2 নং বৰ্গ ল'ব পাৰোঁ, যিকোনো এটা বৰ্গ লওঁ। প্ৰতিটো বৰ্গতে যিটো নিয়ম হ'ব সকলো বৰ্গতে একেই হ'ব, অ'কে। এতিয়া আমি যদি প্ৰথম বৰ্গৰ মৌলবোৰ লিখোঁ আৰু সিহঁতক যদি এনেকৈ আঁকি দিওঁ, তেতিয়া আমি গম পাম কাৰ আকাৰটো বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে নে কমে। আমি প্ৰেক্টিকেলি এতিয়া মই কৰি তোমালোকক দেখুৱাম, অ'কে। তে অলৰেডি লিথিয়ামৰটো মই আঁকি দিলোঁ, এইটো লিথিয়ামৰ আছিলে। তে হাইড্ৰজেনৰটো মই ওপৰত আঁকি দিওঁ, হাইড্ৰজেন পাৰমাণৱিক ক্ৰমাংক কিমান, 1। তেনেহ'লে হাইড্ৰজেনৰ নিউক্লিয়াছ এইটো, আৰু এটা কক্ষ হ'লে হৈ যাব। ইয়াতে কেইটা ইলেক্ট্ৰন লাগিব, এটা ইলেক্ট্ৰন। এইটো হাইড্ৰজেনৰ চাইজ, হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক কিমান, 1, মানে ইলেক্ট্ৰনো 1। তে ইয়াত থাকিব প্ৰটন প্লাছ, এইটো +1 হ'ব, প্ৰটনৰ চাৰ্জটো 1, সেইকাৰণে +1। এইটো কি বুজাব, হাইড্ৰজেনৰ। হাইড্ৰজেন হ'ল লিথিয়াম হ'ল, ছডিয়াম, ছডিয়ামৰ পৰমাণু ক্ৰমাংক 11। হাইড্ৰজেনৰ পৰা তাৰ কক্ষ বাঢ়িলে মানে আকাৰটো বাঢ়িব। এতিয়া আমি ছডিয়ামৰ আঁকিম। ছডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান, ছডিয়ামৰ পৰমাণু ক্ৰমাংক 11, মানে প্ৰটন কিমান, প্ৰটন
11 ইলেক্ট্ৰনো কিমান 11 তে প্ৰটনটো সদায় মাজত থাকিব এই যে মাজত +11 প্ৰটন আৰু নিউট্ৰন প্ৰথম কক্ষত কেইটা থাকিব দুটা ইলেক্ট্ৰন আমাক 11টা লাগে দ্বিতীয় কক্ষত কেইটা থাকিব পাৰে 8টা ইয়াতে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা দেখিলা আমাৰ 8 আৰু 2 10 হে হ'ল এটো এনেও আমি ইলেক্ট্ৰনীয় বিন্যাস আগৰ ভিডিঅ' শিকিছোঁ তোমালোকে চালে গম পাবা এতিয়া আৰু এটা লাগে এটো ইয়াতে আহিলে ইয়াতে দিব পাৰা ইয়াত দিব পাৰা 11টা হ'ল না নাই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা তে চোৱা যিমান তললৈ গৈ আছো এটো সোডিয়াম যিমান তললৈ গৈ আছো কক্ষৰ সংখ্যা বাঢ়ি গৈ আছে এটো মই আগৰ ভিডিঅ'টো বুজাইছো প্ৰথম বৰ্গৰ মৌল লৈছো হাইড্ৰজেনত এটা কক্ষ আছিল লিথিয়ামত দুটা কক্ষ সাইজ বাঢ়ি গল সোডিয়ামত তিনিটা কক্ষ এতিয়া যদি মই পটাছিয়াম আকো চাৰিটা কক্ষ আহিব ৰিবেডিয়াম আকিলে পাঁচটা কক্ষ আহিব চেছিয়াম আকিলে ছটা কক্ষ এইটো সাতটা কক্ষ যিমান তললৈ বৰ্গত তললৈ যাবা এইদৰে কক্ষ বাঢ়ি যাব কক্ষ বাঢ়ি গলে কি হ'ব পাৰমাণবিক সাইজটো বাঢ়ি যাব পাৰমাণবিক আকাৰটো বাঢ়িব তে আমি ইয়াৰ পৰা কি সিদ্ধান্ত পালো বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে পাৰমাণবিক আকাৰ বাঢ়ি গৈ থাকে বস্তুটো বুজিলা বৰ্গত পাৰমাণবিক পৰমাণুৰ আকাৰ কিদৰে চেঞ্জ হয় ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আকাৰটো এতিয়া আমি পৰ্যায়টো লম পৰ্যায় এটা লম আমি লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এইকেইটা আমি চাম যিকোনো তিনিটা চাৰিটা চালে আমি প্যাটাৰ্নটো গম পাই যাম এতিয়া লিথিয়ামটো আকৌ আঁকিছিলোৱে আকৌ এবাৰ আঁকো লিথিয়ামৰ পৰমাণু ক্ৰমাংক 3 তে লিথিয়াম যদি আঁকো কিদৰে আঁকিম তিনিটা প্ৰটন হ'ব +3 এইটো নিউক্লিয়াছ এটা দুটা এটা কক্ষ এইটো তো বুজি পালাই আৰু এটা কক্ষ এইটো লিথিয়ামৰ পিছত আহিব বেৰিলিয়াম আৰু এটা কথা ইন্টাৰেষ্টিং চোৱা বৰ্গত ওপৰৰ পৰা তললৈ কক্ষৰ সংখ্যা বাঢ়িব কিন্তু পৰ্যায়ত বাওফালৰ পৰা সোঁফালে কক্ষৰ সংখ্যাটো নেবাঢ়ে বুজি পাইছা কক্ষৰ সংখ্যাটো নেবাঢ়ে কক্ষৰ সংখ্যা একে থাকিব অকল বহিস্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি গৈ থাকিব মানে যোজক ইলেক্ট্ৰন এতিয়া এই যে বহিস্তম কক্ষত এটা ইলেক্ট্ৰন আছে দ্যাট মিন্স লিথিয়ামৰ যোজক ইলেক্ট্ৰন 1 ইয়াৰ সোডিয়ামৰ যোজক ইলেক্ট্ৰন 1 আৰু একেটা বৰ্গত থকা সংখ্যাবিলাক মৌলবিলাকৰ যোজক ইলেক্ট্ৰন সমান হ'ব এটোৰো 1 হ'ব এটোৰো 1 হ'ব এটোৰো 1 হ'ব আটাইবোৰৰ 1 হ'ব 2 নম্বৰবোৰৰ 2 হ'ব কিন্তু পৰ্যায়ত যোজক ইলেক্ট্ৰন বাঢ়িব আৰু কক্ষৰ সংখ্যা নেবাঢ়ে ইয়াত কক্ষৰ সংখ্যা বাঢ়িব কিন্তু যোজক ইলেক্ট্ৰনটো একে থাকিব এই কথাটো মই আগৰ ভিডিঅ'ত তোমালোকক কৈ দিছিলো আৰু এবাৰ কৈ দিলো লিথিয়াম আঁকি ললো এতিয়া আমি বেৰিলিয়াম আঁকিম বেৰিলিয়ামৰ পৰমাণু ক্ৰমাংক চাই লোৱা 4 তেনেহলে নিউক্লিয়াছত থাকিব +4 চাৰিটা প্ৰটন ধনাত্মক আয়ন দুটা ইয়াৰো কেইটা কক্ষ দুটা কক্ষ তেনেহলে এতিয়া বেৰিয়ামৰ হল 4 দুটা হল আৰু দুটা লাগে দুটা সেল চোৱা কক্ষৰ সংখ্যা কিন্তু একে আছে ইয়াতো দুটা কক্ষ ইয়াতো দুটা কক্ষ অকল যোজক কক্ষ ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি গল ইয়াতে যোজক ইলেক্ট্ৰন এটা আছিল ইয়াতে দুটা হল লিথিয়াম বেৰিলিয়ামৰ পিছত কি আহিব বৰন এতিয়া বৰণৰ কিমান আছে 5 বৰণৰ যেতিয়া 5 হ'ব তেতিয়া ইয়াতে আমি +5 ইয়াতে দুটা দ্বিতীয় কক্ষত তিনিটা এটা দুটা তিনিটা
এইটো বৰণ। তেনেহ'লে আটাইবোৰত তোমালোকে চাব পাৰা যে সাইজটো একে থাকে বুলি ভাবিবা, কাৰণ বৰ্গতটো কক্ষ বাঢ়ি যায়, সেইকাৰণে ওপৰৰ পৰা তললৈ গ'লে কি হয়, সাইজটো বাঢ়ে, আকাৰটো বাঢ়ে। এইটো আমি দেখিয়ে গম পাই গ'লোঁ। চোৱা, এইটোৰ পৰা এইটো ডাঙৰ, কক্ষ বাঢ়ি গ'ল, ইয়াৰ পৰা এইটো ডাঙৰ, কক্ষ বাঢ়িলে, সেইকাৰণে এইটো বাঢ়ে। কিন্তু ইয়াত তোমালোকৰ মনত কনফিউজন আহিব, কক্ষটো একে আছে, তেনেহ'লে কি পৰ্যায়ত পৰমাণুৰ আকাৰ একে থাকে নেকি? বাওঁফালৰ পৰা সোঁফাললৈ গ'লে একে নেথাকে। কিয় নাথাকে মই বুজাই আছোঁ। ইলেক্ট্ৰনবিলাক কি আধান? ভালদৰে বুজিবা, ইলেক্ট্ৰনবোৰ হ'ল ঋণাত্মক আধান। আৰু প্ৰটন, ইয়াতে আছে প্ৰটন, এইটো কি আধান? ধনাত্মক আধান। তে এই প্ৰটনে কি কৰিব? ইলেক্ট্ৰনক টানিব, আকৰ্ষণ কৰিব। যিমানেই তাৰ সংখ্যাটো বাঢ়ি গৈ থাকিব, এইটো চোৱা, ইয়াতে 3, ইয়াতে 4, সি আৰু আকৰ্ষণ বলটো তাৰ বেছি হ'ব, কাৰণ ইয়াতে ইলেক্ট্ৰনো বেছি হৈ গ'ল, প্ৰটনৰ সংখ্যাটো বাঢ়ি গ'ল, ই বেছি ওচৰলৈ আহিব, নিউক্লিয়াছৰ বেছি ওচৰত চাবিব, ই আৰু ওচৰত যাব, কাৰণ ইয়াৰ আধানটো আৰু বাঢ়িলে 5। যিমান গৈ থাকিবা আধানটো বাঢ়ি বাঢ়ি গৈ থাকিব। চোৱা, লিথিয়ামৰ আধান আছিলে 3, বেৰিলিয়ামৰ 4, বৰণৰ 5। লিথিয়ামটো ডাঙৰ হ'ব, কাৰণ এই বস্তুটোৱে এই বহিৰ্তম কক্ষটোক ওচৰলৈ টানিব, এইদৰে টানিব, আকৰ্ষণ বলটো বাঢ়ি বাঢ়ি গৈ থাকিব, যিমান তোমালোকে বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিব। বুজি পাইছা বস্তুটো? আৰু এই আধানটোকে আমি কি কওঁ? নিউক্লিয় আধান। নিউক্লিয় আধান বুলি কিয় কোৱা হয়? কাৰণ এইটো এটা নিউক্লিয়াছ। গম পালা? যদিও ইয়াতে কক্ষৰ সংখ্যাটো সমান, কিন্তু আধান বাঢ়ি যোৱাৰ কাৰণে ইলেক্ট্ৰনক টানি ৰখাৰ পাৱাৰটো বাঢ়ি যাব। বাঢ়ি যোৱাৰ কাৰণে কি হ'ল? পৰ্যায়ত কি হ'ব? বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰটো কমি যাব। বুজি পালা? আমি এতিয়া কি সিদ্ধান্ত পালোঁ? পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, পাৰমাণৱিক আকাৰ কমে। বৰ্গত আধানৰ কথা নাহে, কিয়? বৰ্গত যোজক কক্ষই বাঢ়ি যায়, অট'মেটিক এইটো ডাঙৰ হ'ব। কিন্তু ইয়াতে যোজক কক্ষ একে থাকে, কিন্তু আধানৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে কি হয়? এট্ৰাকশ্যনটো বাঢ়ি যায়। বাঢ়ি যোৱাৰ কাৰণে কি হয়? সাইজটো সৰু হৈ গৈ থাকে। মানে বুজিলা? পৰ্যায় আৰু বৰ্গত কিদৰে পাৰমাণৱিক আকাৰটো চেঞ্জ হয়, এটা পৰমাণুৰ কিদৰে আকাৰ চেঞ্জ হয়, আমি এতিয়া গম পালোঁ। অ'কে, তেনেহ'লে এতিয়া আমি এই কাৰ্যকলাপটো বুজিবলৈ সুবিধা হ'ব। ইয়াতে চোৱা, বৰণ, বেৰিলিয়াম, অক্সিজেন, নাইট্ৰজেন, লিথিয়াম, কাৰ্বন। পৰ্যায়ত আমি কি পাইছিলোঁ? বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ, মানে আকাৰটো কি হয়? ব্যাসাৰ্ধ আৰু আকাৰ একে কথা দেই। ব্যাসাৰ্ধটো কি হ'ব? কমি কমি গৈ থাকিব। প্ৰথম আমাৰ আহে লিথিয়াম। চোৱা, লিথিয়ামৰ আটাইতকৈ বেছি। আমি এতিয়া যিটো এক্সপেৰিমেণ্ট কৰি তোমালোকক দেখুৱালোঁ, লিথিয়ামৰ আটাইতকৈ বেছি হ'ব। লিথিয়ামৰ পিছত আহে বেৰিলিয়াম, তাৰ বেছি। বেৰিলিয়ামৰ পিছত বৰণৰ পিছত আহিব কাৰ্বন, তাৰপিছত নাইট্ৰজেন, অক্সিজেন আটাইতকৈ সৰু, কাৰণ অক্সিজেন ৰাইট ছাইডত আছে। ইহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ অধক্ৰমত সজোৱা, মানে ডাঙৰৰ পৰা সৰু। লিথিয়াম প্ৰথম এইদৰে। এতিয়া মৌলক এটা পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ দৰে সজ্জিত হ'লনে? হ'ব, সজ্জিত হয়। প্ৰথম লিথিয়াম, তাৰপিছত বেৰিলিয়াম, বৰণ, কাৰ্বন, এইদৰেই আছে। এই চোৱা, লিথিয়াম, বেৰিলিয়াম,
বৰণ, কাৰ্বন এইদৰে আছে, পৰ্যায় এটাৰ দৰে আছে। কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ, কোনটো আটাইতকৈ সৰু? আটাইতকৈ ডাঙৰ ইয়াতে দেখাই পাইছে, লিথিয়াম আটাইতকৈ বাওঁফালে থাকে, বেছি হ'ব। আৰু আটাইতকৈ শেষত কোনটো আছে ইয়াত? অক্সিজেন আটাইতকৈ সৰু। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন ঘটে? এতিয়া আমি গম পালোঁ উত্তৰ, এইটো প্ৰশ্ন বনাই ল'বা। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কি হ'ব? কমিব। কিয় কমিব? মই যিটো বুজাইছিলোঁ এই কথাখিনিকে ইয়াতে দিছে। তোমালোকে দেখিবা যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। নিউক্লিয় আধান বঢ়াৰ বাবে এনে হয়। বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে, সেইবাবেই পৰমাণুৰ আকাৰ কমে। মই যে কৈছিলোঁ এই আধানটো বাঢ়ে আৰু ই টানিব। 3+3 আধানে যিমান টানিব 4এ বেছি টানিব, 5এ আৰু বেছি টানিব, আকৰ্ষণ বলটো বাঢ়িব, সেইকাৰণে আকাৰটো সৰু সৰু হৈ গৈ থাকে। এইটোৱে কথা মই এটা ছবি দি বুজালোঁ, ইয়াতে এইটো কোৱা আছে, ছবি চালে বেছি বুজা যায়। এতিয়া বৰ্গত কিদৰে পৰিৱৰ্তন হয় এইটো এটা কাৰ্যকলাপ দিছে। তলত দিয়া প্ৰথম বৰ্গৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঘটা পৰিৱৰ্তন। প্ৰথম মৌল আমাৰ বৰ্গ 1ৰ দিছে, এতিয়া লিথিয়ামৰ পৰা দিছে, ছডিয়ামটো দিয়া নাই। চোৱা যিমান তললৈ গৈ আছে বাঢ়ি বাঢ়ি গৈ আছে, এইটো আমি পাইছিলোঁ। ইয়াত চোৱা যিমান তললৈ গৈ আছিলোঁ হাইড্ৰজেনৰ পৰা লিথিয়ামৰ বেছি, লিথিয়ামৰ পৰা ছডিয়ামৰ বেছি, কাৰণ যোজক কক্ষ বাঢ়ি গৈ থাকে। যোজক কক্ষ বাঢ়িলে অট'মেটিক বস্তুটো ডাঙৰ হ'ব, হয়নে নহয়? ৰুম যদি বেছি হয়, এটা ঘৰৰ যদি বাৰে বাৰে তুমি আৰু এটা ৰুম এক্সটেণ্ড কৰি গৈ থাকা, ঘৰটো ডাঙৰ হ'ব। আটাইতকৈ তলত কোনটো আছে আমি চাই লওঁ। বৰ্গত আটাইতকৈ তলত আছে ইয়াতে ফ্ৰেঞ্চিয়াম, আটাইতকৈ ডাঙৰ হ'ব ফ্ৰেঞ্চিয়াম, তাৰপিছত তাতকৈ সৰু হ'ব চেচিয়াম, আটাইতকৈ সৰু হ'ব হাইড্ৰজেন, আৰু তাৰপিছত লিথিয়াম। এইদৰে ওপৰৰ পৰা তললৈ গ'লে কি হ'ব? বাঢ়ি বাঢ়ি যাব। এই বস্তুটোৱে ইয়াতে হ'ব। ইয়াতে চোৱা একদম তলত কোন আছে? চেচিয়াম আছিলে। এই ইয়াতে দিয়াবোৰত চেচিয়াম আছে, এনে চেচিয়ামৰ তলত ফ্ৰেঞ্চিয়াম আছে, ফ্ৰেঞ্চিয়াম ইয়াতে দিয়া নাই। সেইকাৰণে চোৱা চেচিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধটো আটাইতকৈ বেছি। গম পালা? আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ এইটো হ'ল। বৰ্গ এটা তললৈ গ'লে পাৰমাণৱিক আকাৰৰ পৰিৱৰ্তন কেনেদৰে ঘটে ক'বা? বৰ্গ এটা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে, আকাৰো বাঢ়িব আৰু ব্যাসাৰ্ধও বাঢ়িব। তোমালোকে দেখিবা যে বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। কিয় বাঢ়ে? প্ৰশ্নত আহে, কিয় বৰ্গ এটা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে? এইদৰে তোমালোকক প্ৰশ্ন সুধিব পাৰে। ইয়াৰ উত্তৰটো ইয়াৰ পৰা দিলে হ'ল। ইয়াৰ কাৰণ হৈছে বৰ্গ এটা যোৱাৰ লগে লগে নতুন কক্ষ আহিব। এই চোৱা এইটো বৰ্গ, প্ৰথমটো হাইড্ৰজেনৰ পৰা যেতিয়া লিথিয়াম এটা নতুন কক্ষ আহিলে, আকৌ লিথিয়ামৰ পৰা ছডিয়াম গ'লে আৰু এটা নতুন কক্ষ আহিলে। এই কথাটোৱে ইয়াতে কৈছে, লগে লগে নতুন কক্ষ এটা আৰম্ভ হয়। ই বহিস্তম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। এই দূৰত্বটো বঢ়াই দিলে, ইয়াতে দূৰত্বটো ইমান আছিলে, ইয়াত আৰু অলপ বাঢ়িলে, ইয়াত আৰু অলপ বাঢ়িলে। দূৰত্ব বঢ়া মানে কি? ব্যাসাৰ্ধ বঢ়া, আৰু ব্যাসাৰ্ধ বঢ়া মানে কি? পাৰমাণৱিক আকাৰটো বাঢ়ি যোৱা। অ'কে, সেইবাবে নিউক্লিয় আধানৰ বাঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে। ইয়াতে নিউক্লিয় আধানটো ইয়াতেও বাঢ়িব, কিন্তু পাৰমাণৱিক আকাৰটোও বাঢ়িব, কাৰণ কক্ষ বাঢ়ি যায়। সেইকাৰণে আকৰ্ষণটো এই পৰ্যায়ৰ দৰে কৰিব নোৱাৰে। বুজি পাইছা? হৈ গ'ল। এতিয়া আমি পঢ়িম ধাতৱ আৰু অধাতৱ ধৰ্ম। এই বিষয়ে তোমালোকে ধাতু অধাতু চেপ্টাৰতো পঢ়িছা। এতিয়া ইয়াতে কৈছে তৃতীয় পৰ্যায়ৰ মৌলবোৰ পৰীক্ষা কৰা, ইহঁতক ধাতু অধাতু হিচাপে শ্ৰেণীবিভাজন কৰা। পৰ্যাবৃত্ত তালিকাৰ কোনফালে তোমালোকে ধাতু কেইটা পাবা, আৰু পৰ্যাবৃত্ত তালিকাৰ কোনফালে তোমালোকে অধাতু কেইটা পাবা। এতিয়া ধাতু অধাতু চেপ্টাৰ পঢ়োঁতে মই কৈ দিছিলোঁ ইলেক্ট্ৰন ত্যাগ কৰাবিলাকে কি হ'ব? ধাতু হ'ব, আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাবিলাকে কি হ'ব? অধাতু হ'ব। তে যোজক কক্ষত 1, 2, 3 থাকিলে ধাতু হ'ব, আৰু যোজক কক্ষত 4, 5, 6, 7 থাকিলে অধাতু। পৰ্যাবৃত্ত তালিকাত ছডিয়াম মেগনেছিয়ামৰ ধাতুকেইটা বাওঁফালে, ছালফাৰ আৰু ক্লৰিনৰ দৰে অধাতুকেইটা সোঁফালে দেখিবলৈ পাবা।
মাজত সিলিকন থাকে ইয়াক অৰ্ধধাতু বা ধাতুকল্প। ধাতুকল্প মানে কি এনেকুৱা এটা মৌল যি ধাতু অধাতু দুয়োটা উভয়ৰে ধৰ্ম দেখুৱাব। বুজি পাইছা? এনেধৰণৰ মৌলবিলাকক ধাতুকল্প বুলি কোৱা হয়। পৰীক্ষাত খুব ইম্পৰ্টেণ্ট ধাতুকল্প কাক বোলে বা ধাতুকল্পটো তোমালোকে নাম শুনিছা 7-8ত শুনিছা তোমালোকে, কিন্তু অৰ্ধধাতুও একে কথা। অৰ্ধধাতু মানে আধা ধাতু, এইটো গম পাইছাই অৰ্ধ। কাৰণ ই কিয় সিহঁতক অৰ্ধধাতু বা ধাতুকল্প কয়? কাৰণ ই ধাতু অধাতু উভয়ৰে কিছু কিছু ধৰ্ম দেখুৱায়। এতিয়া কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত একা বেকা ৰেখা দুটাই ধাতুবোৰক অধাতুৰ পৰা পৃথক কৰে। এই ৰেখাডালৰ গাতে লাগি থকা মৌলকেইটা বৰ্ডাৰ লাইন এলিমেণ্ট বুলি কয়। এলিমেণ্ট মানে মৌল, আৰু গাতে লাগি থকা বৰ্ডাৰত লাগি থকা ধাতু আৰু অধাতুক এই চোৱা মই ইয়াতে বুজাই দিওঁ। তোমালোকক যদি সোধে পৰ্যাবৃত্ত তালিকাত ধাতুবোৰ কোনফালে থাকে, তোমালোকে ক'বা ধাতুবোৰ বাওঁফালে আৰু অধাতুবোৰ সোঁফালে। চোৱা অধাতুৰ কালাৰ ইয়াতে দি দিছে য়েলো কালাৰ, এই যে চোৱা য়েলো কালাৰ। আৰু এই যে ধাতু অধাতুক ছেপাৰেট কৰিছে এই জিগজাগ, দেখিছা এইটো জিগজাগ মানে এই চিৰিজ, এই বৰ্ডাৰ লাইনত যিবোৰ লাগি আছে এইবোৰ হ'ল অৰ্ধধাতু বা ধাতুকল্প। অৰ্ধধাতু কেইটা পৰীক্ষাত যদি প্ৰশ্নত আহে গণি লওঁ 1 2 3 4 5 6 7টা। অৰ্ধধাতু কেইটা? 7টা। কি কি নাম? নামবোৰ তোমালোকে মনত ৰাখিবা আৰু চিম্বলবোৰ মনত ৰাখিবা। বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। আটাইবোৰ নাম শিকিবা আৰু চিনবোৰ তোমালোকে চিম্বলবোৰ মনত ৰাখিব লাগিব। অ'কে, একা বেকাকে আমি কি কওঁ? জিগজাগ। এই জিগজাগ ৰেখাটোৱে কি কৰিছে? ধাতু আৰু অধাতুক ছেপাৰেট কৰি দিছে। অ'কে, এইখিনি বুজিলা? ইয়াতে নামবোৰ দিয়ে দিছে, চিম্বলবোৰ তাৰ পৰা লৈ ল'বা, শিকি ল'বা। এতিয়া গম পালা, এইটোৰ উত্তৰ দিব পাৰিবা। পৰ্যাবৃত্ত তালিকাৰ কোনফালে তোমালোকে ধাতু কেইটা পাবা? বাওঁফালে। পৰ্যাবৃত্ত এইটো বাওঁফালে লিখিবা, এইটো প্ৰশ্ন লিখি ল'বা, উত্তৰটো আহিব বাওঁফালে আৰু এইটো হ'ব সোঁফালে। বুজি পালা? এই দুটা প্ৰশ্ন নিজে লিখি ল'বা আৰু উত্তৰটোতো গম পালাই। পৰীক্ষাত যদি আহে তোমালোকে দিব পাৰিবা। এতিয়া যিয়ে ইলেক্ট্ৰন হেৰুৱায় তাক কয় ধাতু, আৰু যিয়ে ইলেক্ট্ৰন গ্ৰহণ কৰে তাক কয় অধাতু। যিমানেই ইলেক্ট্ৰন এৰি দিয়াৰ ক্ষমতাটো বেছি হ'ব ইমানেই ধাতৱীয় গুণটো বেছি হ'ব, আৰু তাক ধাতুৰ সক্ৰিয়তা বুলিও ক'ব পাৰা। ধাতুৰ সক্ৰিয়তা শ্ৰেণী তোমালোকে ধাতু অধাতু চেপ্টাৰত শিকিছা, ইয়াত বুজি ল'বা বস্তুটো। ইলেক্ট্ৰন বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে হয়? মানে বৰ্গ এটাত ইলেক্ট্ৰনটো কিদৰে হেৰায়, প্ৰৱণতাটো বাঢ়ে নে কমে, আৰু পৰ্যায়ত কিদৰে হয়, এই বিষয়ে আমি এতিয়া চাম। এতিয়া চোৱা, এইটো এটা বৰ্গ, 1 নং বৰ্গৰ মৌল হাইড্ৰজেন, তাৰপিছত আছে লিথিয়াম, ছডিয়াম, এইদৰে এইটো বৰ্গ। ঠিক আছে, যিমান দূৰত বৰ্গ এটাত, মই প্ৰথম বৰ্গটো দেখাইছোঁ 3টা মৌল, ইয়াতে পটাছিয়ামো আঁকিব পাৰা। ইয়াতে চোৱা ইয়াৰ দূৰত্বটো কম, ইয়াৰ আৰু বেছি ব্যাসাৰ্ধ বেছি। যিমান ব্যাসাৰ্ধ বাঢ়িব তাৰ এট্ৰাকশ্যনটো কমি যাব, প্ৰটনৰ লগত ইলেক্ট্ৰনৰ এট্ৰাকশ্যনটো কমিব আৰু ই সহজতে ইলেক্ট্ৰনটো এৰিব পাৰিব। হাইড্ৰজেনতকৈ লিথিয়ামে সহজে এৰিব, লিথিয়ামতকৈ ছডিয়ামে সহজে এৰিব, কাৰণ আৰু দূৰত্ব বাঢ়ি গ'ল। আৰু ছডিয়ামতকৈ সহজে এৰিব কোনে? পটাছিয়ামে। পটাছিয়ামতকৈ সহজে এৰিব ৰাবিডিয়ামে, ৰাবিডিয়ামতকৈ সহজে এৰিব চেছিয়ামে। মানে যিমান তললৈ যাবা ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়িব। ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বঢ়া মানে কি? ধাতৱীয় গুণটো বাঢ়ি যোৱা। পৰীক্ষাত 2 ধৰণে আহিব পাৰে। বৰ্গত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে হয়? তোমালোকে ক'বা বৰ্গ এটাত তললৈ গ'লে, ওপৰৰ পৰা তললৈ গ'লে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে। ডেট মিনছ ধাতৱীয় গুণ বাঢ়ে
আৰু ধাতুক কি বুলি কয় ধনাত্মক আধান মানে ধনাত্মক আধানো বাঢ়ে বুজি পালা মানে লিথিয়ামতকৈ সোডিয়ামৰ ধাতুৰ সক্ৰিয়তা বেছি হ'ব লিথিয়াম ল'বা কাৰণ হাইড্ৰজেন যদিও ধাতুৰ লগত দিয়া হৈছে পাৰমাণৱিক ক্ৰমাংকৰ কাৰণে হাইড্ৰজেনক ইয়াত দিয়া হৈছে কিন্তু এটা অধাতু এটা পৰীক্ষাত আহিব পাৰে অধাতুবোৰতো বাওঁফালে থাকে একমাত্ৰ এটা অধাতু আছে যি সোঁফালে থাকে নাম কি তোমালোকে ক'বা হাইড্ৰজেন সো হাইড্ৰজেনৰ কালাৰটো হালধীয়া কালাৰ ইয়াৰ লগত মিলিছে একমাত্ৰ অধাতু যি বাওঁপিনে থাকে বুজি পাইছা ইয়াৰ যোজক ইলেক্ট্ৰনটো মিলিছে কাৰণে ইয়াক একটা বৰ্গতে ৰখা হৈছে এটোৱে হাইড্ৰজেনৰ স্থানটোৱে লৈয়ে মেণ্ডেলিফে হাইড্ৰজেনৰ স্থানটো কি কৰিব পাৰিছিলে নিৰ্ণয় কৰিব পৰা নাছিল কিন্তু ইয়াত নিৰ্ণয় কৰিব পৰা গ'ল কিয় কাৰণ এই তালিকাখন পাৰমাণৱিক ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছিল মেণ্ডেলিফে সজাইছিলে পাৰমাণৱিক ভৰ সেইকাৰণে অসুবিধা হৈছিলে আৰু হাইড্ৰজেনৰ দুই ধৰণৰ কাৰেক্টাৰ দেখুৱায় এইবোৰ মৌলৰ লগতো মিলে অকল ধাতুৰ গুণটোৱে নিমিলে যোজক ইলেক্ট্ৰন মিলে মানে ৰাসায়নিক বিক্ৰিয়াটো একেই হ'ব ৰাসায়নিক ধৰ্ম আৰু এইবোৰৰ লগতো মিলে 17 নম্বৰ বৰ্গ কিন্তু ইয়াক দিয়া হৈছে কাৰণ পাৰমাণু ক্ৰমাংকৰ ওপৰত দিয়া হৈছে এটো 1 নম্বৰত পৰে সেইকাৰণে ইয়াক 1 দিয়া হৈছে ওকে আমি গম পালো বৰ্গত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ওপৰৰ পৰা তললৈ কি হয় বাঢ়ি বাঢ়ি গৈ থাকে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বঢ়া মানে ধাতুৰ সক্ৰিয়তাটো বাঢ়ে পৰ্যায়ত উল্টা হ'ব চোৱা পৰ্যায়ত কিয় উল্টা হ'ব যিমান এইপিনে গৈ থাকে আকৰ্ষণ বলটো বাঢ়ে মানে ইলেক্ট্ৰন ধৰি ৰাখিব যিমান যাব সো আকৰ্ষণ বল 3 ৰ পৰা 4 ৰ বেছি হৈ আকাৰত সৰু হৈ যায় 4 ৰ পৰা ইয়াৰ আকৰ্ষণ বল আৰু বেছি হ'ব আৰু বেছি টানিবহি গতিকে হি ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমিহে যাব ইয়াত বাঢ়ি গৈছিলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো এইপিনে কমি যাব কাৰণ ইলেক্ট্ৰনক আকৰ্ষণ কৰাৰ ক্ষমতাটো বাঢ়ি যাব বুজি পাইছে ইয়াতে কক্ষটো একে থাকিব ন দ্বিতীয় পৰ্যায়ত কক্ষ দুটাই থাকিব তৃতীয় পৰ্যায়ত তিনিটা থাকিব কক্ষলৈ কথা নাই তে ইলেক্ট্ৰনীয় আধানটো বাঢ়ি যাব নিউক্লিয়াৰ আধানটো বঢ়াৰ কাৰণে কি হ'ব আকৰ্ষণ বলটো বাঢ়িব তে ইলেক্ট্ৰন সহজতে এৰি দিব নোৱাৰিব যিমান ইপিনে যাব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমিব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমা মানে কি ধাতুৰ সক্ৰিয়তাটো কমি যাব লিথিয়ামটো বেৰিলিয়ামতকৈ বেছি সক্ৰিয় ধাতু হ'ব তে আমি বৰ্গৰ পৰা উল্টাটো পালো পৰ্যায়ত কি হ'ব বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যায় আৰু ধাতুৰ সক্ৰিয়তা শ্ৰেণী বাঢ়ি যায় গম পালা এতিয়া অধাতুৰ কি সক্ৰিয়তা হ'ব অধাতু আকৌ বাঢ়ে কি যাৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা বেছি তাকে অধাতু কয় তে অধাতুত ঠিক উল্টাটো হ'ব ধাতুৰ সক্ৰিয়তাটো ওপৰৰ পৰা তললৈ গ'লে বাঢ়ে অধাতুত আকৌ অধাতুবোৰ এইখিনিত ইয়াতে চাব লাগিব এইখিনিত চালে নহ'ব অধাতুত কি হ'ব ওপৰৰ পৰা তললৈ গ'লে সক্ৰিয়তাটো কমিব ধাতুত বাঢ়িছিলে অধাতুত কমিব তে তোমালোকে ধাতুটো মনত ৰাখিলে অধাতুটো পাৰিবা অধাতুত কিয় কমে কাৰণ যিমান তললৈ যাবা ইলেক্ট্ৰন এৰি দিয়াৰ ক্ষমতাটো বেছি আৰু অধাতু হ'বলৈ হ'লে ইলেক্ট্ৰন লোৱাৰ ক্ষমতাটো বেছি হ'ব লাগিব ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাটো বেছি হ'ব লাগিব যেহেতু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা তললৈ কমি গৈ থাকে সেইকাৰণে অধাতুৰ সক্ৰিয়তাটো কমি যায় তে অধাতু হিচাপে ফ্লৰিনটো বেছি সক্ৰিয় হ'ব ক্লৰিনটো কম সক্ৰিয় হ'ব আৰু পৰ্যায়ত উল্টা হ'ব ধাতুত কি হৈছিলে পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ধাতুৰ সক্ৰিয়তাটো কমি যায় কিন্তু অধাতুৰ ক্ষেত্ৰত সক্ৰিয়তাটো বাঢ়ি যাব কিয় যিমান বাওঁফালৰ পৰা সোঁফাললৈ যাম ইলেক্ট্ৰনটো বেছি আকৰ্ষণ কৰিব ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতাটো বাঢ়িব ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা বাঢ়িলেই অধাতুৰ সক্ৰিয়তা বাঢ়িব কাৰ্বনৰ পৰা নাইট্ৰজেন বেছি সক্ৰিয় অধাতু হ'ব বুজিলা আমি এটা কনক্লুশন কি দিব পাৰো আৰু এবাৰ কম বৰ্গত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে ধাতুৰ সক্ৰিয়তা বাঢ়ে ওপৰৰ পৰা তললৈ পৰ্যায়ত বাওঁফালৰ সোঁফাললৈ ইলেক্ট্ৰন গ্ৰহণ এৰি দিয়াৰ ক্ষমতা কমে ধাতুৰ সক্ৰিয়তা কমে অধাতু কি হ'ব ওপৰৰ পৰা তললৈ অধাতুৰ সক্ৰিয়তা কমে আৰু বাওঁফালৰ পৰা সোঁফালে পৰ্যায়ত বাঢ়ে আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতাটো কি হয়
কমি যায় আৰু পৰ্যায়ত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতাটো বাঢ়ি যায়। এই গোটেই কথাখিনি তোমালোকে ইয়াত পাবা। মই এবাৰ ৰিডিং কৰি দিওঁ, গম পাই যাবা। পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা নিউক্লিয় আধানৰ মান বাঢ়ে। এই যে মই ক'লোঁ নিউক্লিয় আধানৰ মান বাঢ়িছে, চোৱা 3, 4, 5, এইটো এটা পৰ্যায়ৰে হয়, ছেকেণ্ড পৰ্যায় বাঢ়ে। সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। আৰু বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত বৰ্গ এটাত কি হয় চোৱা, যোজক ইলেক্ট্ৰন এই চোৱা যোজক কক্ষটো বাঢ়ি যায়। সেইকাৰণে কি হয় চোৱা, ইয়াতে লিখিছে বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে, কাৰণ বহিৰ্তম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। ইয়াতে নিউক্লিয়াৰ আধানৰ মানটো কমি যাব, কাৰণ দূৰত্বটো বাঢ়ি যাব, নিউক্লিয়াছৰ পৰা বহিস্তম কক্ষটোৰ দূৰত্ব বাঢ়ে। সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰনটো কি সহজে এৰি দিব। ইলেক্ট্ৰন এৰি দিয়া মানে কি, ধাতৱীয় গুণটো বাঢ়ি গ'ল। সেইকাৰণে বৰ্গ এটাত কি হ'ব, তললৈ গ'লে ইলেক্ট্ৰন এৰাৰ প্ৰৱণতাটো সহজে হেৰুৱাব পাৰে। পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ক্ৰমে, এইটো মই ক'লোৱেই, আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে। আনহাতে অধাতুবোৰক কয় বিদ্যুৎ ঋণাত্মক। কিয় বিদ্যুৎ ঋণাত্মক, কাৰণ সিহঁতে ইলেক্ট্ৰন লয়, আৰু ধাতু হ'ল বিদ্যুৎ ধনাত্মক। এইটো এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা। এইটো অধাতু ও ধাতুৰ পাৰ্থক্য ক'ব পাৰা। ধাতুবোৰ বিদ্যুৎ ধনাত্মক, অধাতুবোৰ বিদ্যুৎ ঋণাত্মক। হৈ গ'ল। বিদ্যুৎ ঋণাত্মক ধাৰণাই দেখুৱাইছে যে, আৰু এটা কৈছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰা। বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰিব, বাঢ়িব, কাৰণ আকৰ্ষণ বলটো বাঢ়ে। আৰু বৰ্গত আকৰ্ষণ বলটো কমিব, ইলেক্ট্ৰন হেৰুৱাৰহে বাঢ়ে, কিন্তু ইলেক্ট্ৰন গ্ৰহণ লাভ কৰাৰ প্ৰৱণতা কি হ'ব, কমিব। এই দুটাৰো উত্তৰ তোমালোকে লিখি ল'বা। এতিয়া ধাতু চেপ্টাৰত আমি পাইছিলোঁ এটা কথা, এই ধাৰণাৰ পৰাই মৌলবোৰ গঠন কৰা অক্সাইডসমূহৰ প্ৰকৃতি পূৰ্ব অনুমান কৰাটো সম্ভৱপৰ হৈছে, কাৰণ তোমালোকে জানা ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক। ধাতুৰ অক্সাইড মানে যদি মই ধাতু এটা লওঁ মেগনেছিয়াম অক্সাইড, মেগনেছিয়ামটো কি ধাতু, আৰু এইটো অক্সিজেন, তো এইটো হ'ব ক্ষাৰকীয় অক্সাইড। ধাতুৰ লগত অক্সিজেন থাকিলে ক্ষাৰকীয় অক্সাইড, আৰু অধাতু যদি এটা লওঁ কাৰ্বন ডাই অক্সাইড, এইটো অধাতু, তেতিয়া এইটো কি অক্সাইড ক'বা, আম্লিক অক্সাইড, মানে এচিডিক অক্সাইড, আম্লিক অক্সাইড। ইয়াৰ পৰা তোমালোকে গম পালা ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতৱীয় অক্সাইডবোৰ আম্লিক, মানে এচিড, আৰু এইটো বেছ। ইমানখিনিতে আমাৰ চেপ্টাৰটো শেষ হ'ল। এতিয়া মই ইয়াৰ পৰা 20টামান এক্সট্ৰা প্ৰশ্ন বনাইছোঁ, তোমালোকক দিম, তোমালোকে এইখিনি লিখি ল'বা। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল পাৰমাণৱিক আকাৰ কাক বোলে? পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিস্তম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ বোলে। পাৰমাণৱিক আকাৰৰ একক কি? পিকোমিটাৰ। 1 পিকোমিটাৰ সমান কিমান? 1 পিকোমিটাৰ সমান 10⁻⁻12 মিটাৰ। হাইড্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান? 37 পিকোমিটাৰ। নাম্বাৰ 5, পৰমাণু এটাৰ ব্যাসাৰ্ধ বুলিলে কি বুজা? একেই, পৰমাণৱিক আকাৰটো কি? পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিস্তম কক্ষৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ বোলে। পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ কি বুজায়? ব্যাসাৰ্ধক সূচায়। গম পালা? এটমিক ৰেডিয়াছ বুলি পাবা ইংলিছ মিডিয়ামত। এইবোৰ ভালদৰে পঢ়া, কাৰণ যদি ফাৰ্ষ্ট ইয়াৰত তোমালোকে ছায়েন্স লৈ পঢ়া এইখিনি বস্তু লাগিব। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন ঘটে? এইটো অলপ আগত পাইছিলোঁ। বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে, কাৰণ আকৰ্ষণ বলটো বাঢ়ি গৈ থাকে নে নাই আধানৰ কাৰণে। এইটো লিখি ল'বা। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কিয় কমে? এইটো মই ছবি আঁকি বুজাই দিছিলোঁ। উত্তৰটো এইদৰে লিখিবা। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে, কাৰণ নিউক্লিয় আধান বাঢ়ে, আধানটো বাঢ়ি যাব, আৰু সি ইলেক্ট্ৰনবোৰক আকৰ্ষণ কৰিব পাৰিব। এই বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে, আৰু সেইবাবে পৰমাণুৰ ব্যাসাৰ্ধ মানে কি? আকাৰটো কমে।
পৰীক্ষাত ব্যাসাৰ্ধ কিয় কমে বা আকাৰ কিয় কমে বুলি ক'লে উত্তৰটো একেই হ'ব, য'ত কনফিউশ্যন তোমালোকে নহ'বা। নাম্বাৰ 7, বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ কিয় বাঢ়ে? বৰ্গত আকৌ বাঢ়ি যাব। বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, ইয়াৰ কাৰণ হৈছে বৰ্গ এটা যোৱাৰ লগে লগে নতুন কক্ষ এটা আৰম্ভ হয়। ই বহিস্তম কক্ষৰ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়, সেইবাবে নিউক্লিয় আধান কমাৰ লগে লগে, ইয়াতে বঢ়াটো নহ'ব, নিউক্লিয় আধান কমিব। নিউক্লিয় আধান কমাৰ লগে লগে হ'ব। নিউক্লিয় আধান কমাৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়িব, তললৈ গ'লে বাঢ়ে। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 8টা হৈ গ'ল। 9 নম্বৰ, এতিয়া আমাৰ 9 নম্বৰ, ধাতুকল্প কাক বোলে? ধাতু আৰু অধাতুৰ উভয়ৰে ধৰ্ম দেখুওৱা মৌলবোৰক ধাতুকল্প বোলে। ধাতুকল্প কেই প্ৰকাৰ আৰু কি কি? ধাতুকল্প 7টা, বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। পৰ্যায় এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে ক্ৰমে পৰিৱৰ্তিত হয়? এতিয়া বুজাই দিছিলোঁ, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। আধানটো বাঢ়িব, আকৰ্ষণ বাঢ়িব, মানে ইলেক্ট্ৰন গ্ৰহণ কৰাৰহে প্ৰৱণতাটো বাঢ়ে। বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে ক্ৰমে পৰিৱৰ্তিত হ'ব বুলি ভাবা? বৰ্গ এটাত ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে। যিমান তললৈ গৈ থাকিবা ধাতৱীয় গুণটো বাঢ়িব, ডেট মিনছ কি হ'ব? ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে। নাম্বাৰ 13, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিদৰে সলনি হয়? পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা বাঢ়ে। নাম্বাৰ 14, বৰ্গ এটাত তললৈ আহিলে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিদৰে সলনি হয়? বৰ্গ এটাত তললৈ আহিলে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কমে। নাম্বাৰ 15, বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে কিয় ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে? যিমান তললৈ যায় কিয় ইলেক্ট্ৰন হেৰুৱাৰ বাঢ়ে? মই এটা আগত বুজাই দিছিলোঁ, উত্তৰটো এইদৰে লিখিব, বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক কক্ষৰ সংখ্যা বাঢ়ি গৈ থাকে। আমি যে দেখা পাইছিলোঁ যোজক কক্ষৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকে। ইয়াৰ ফলত বহিস্তম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় আৰু যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মানটো কমিব। সেইকাৰণে বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে। এই 15 নম্বৰ প্ৰশ্নটোকে আমি উল্টাকে ক'ব পাৰোঁ। এইটোৰ এটা উত্তৰ এই যে, এইটো যদি মই উল্টা প্ৰশ্ন কৰোঁ, ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে লিখিছে, ইয়াতে লিখিবা ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা। হেৰুৱাৰ যদি প্ৰৱণতাটো বাঢ়ে, ইলেক্ট্ৰন লাভ কৰাটো কমিব। প্ৰশ্নটো দুটা বেলেগ হ'ব পাৰে, উত্তৰটো একেই হ'ব। কথাটো চোৱা, ভালদৰে বুজিবা। ইয়াতে আমি প্ৰশ্নটো কি কৈছোঁ, বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে ইলেক্ট্ৰন হেৰুৱাৰ যদি বাঢ়ে, ইলেক্ট্ৰন গ্ৰহণ কৰাটো কমিব। এই প্ৰশ্নটো মই লিখিছিলোঁ, একে প্ৰশ্ন, এইটো 18 নম্বৰ প্ৰশ্ন হয়। বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিয় কমে? কথাটোতো উত্তৰটোতো একেই হ'ব, একে উত্তৰ লিখিবা, লাষ্টত খালি ইয়াতে কমে লিখিবা, তাতে বাঢ়ে লিখিবা। অ'কে, এইটোৱে মই ক'বলৈ বিচাৰিছিলোঁ। এই উত্তৰটো তাতে লিখিবা, তাতে কমে। তাতে প্ৰশ্নটো এনেকুৱা হৈছে, বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা, হেৰুৱাৰ উল্টাটো কি? লাভ। এটা শিকিলে দুটা উত্তৰ তোমালোকে পাৰিবা। 15 হ'ল। এতিয়া আমি 16টো কৰিম। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিয় ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে? যিমান বাওঁফালৰ পৰা সোঁফাললৈ যাবা ইলেক্ট্ৰনটোক আকৰ্ষণ বাঢ়িব আৰু আকাৰটো সৰু হ'ব, মানে ইলেক্ট্ৰন হেৰাব নোৱাৰিব। ইলেক্ট্ৰনটো হেৰুৱাৰ প্ৰৱণতাটো কমি যাব, মানে ধাতৱীয় গুণটো কমিব। পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, ফলত যোজক ইলেক্ট্ৰনৰ ওপৰত যোজক ইলেক্ট্ৰনটোৱে বাঢ়ে, কক্ষ নেবাঢ়ে কিন্তু ন। আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে, সেইকাৰণে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে।
এই প্ৰশ্নটোকে যদি মই উল্টাকৈ লিখোঁ, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰা, এইটো হ'ল হেৰুৱা, এইটো লাভ কৰা। হেৰুৱাৰ অপজিট লাভ। হেৰুৱাটো যদি কমে লাভ কৰাটো বাঢ়িব। উত্তৰটো একেই হ'ব, অকল শেষত বাঢ়ে বুলি দিলে হ'ল। এইটোৱে উত্তৰ। একে উত্তৰ লিখিছোঁ, অকল ইয়াতে বাঢ়ে হ'ব, ইয়াতে কমে হ'ব। কিয় হৈছে এইটো? ডিউ টু দ্য ডিফাৰেঞ্চ অফ কুৱেশ্যন। দুটাৰ কুৱেশ্যনৰ দুটা ডিফাৰেণ্ট বা দুটাৰে উত্তৰ একে হ'ব, কাৰণ উল্টা তাৰ ঠিক অপজিটটো। এইটোতো মই অলপ আগত দেখাই দিলোঁ। বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে ইলেক্ট্ৰনীয় লাভ কৰাৰ প্ৰৱণতা কিয় কমে? এই কিয় বাঢ়ে যে দিছিলোঁ, এই বস্তুটো ইয়াতে লিখা হৈছে। বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক কক্ষৰ সংখ্যা বাঢ়ে। ইয়াৰ ফলত বহিঃস্থ ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় আৰু যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে। সেইকাৰণে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কমে। অ'কে, এতিয়া কৈছে বৰ্গ এটাত আৰু পৰ্যায় এটাত ধাতুৰ সক্ৰিয়তা কিদৰে পৰিৱৰ্তন হয়? ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে নে নাই বৰ্গত? ধাতুৰ সক্ৰিয়তা বাঢ়িব। বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে ধাতুৰ সক্ৰিয়তা বাঢ়ে, কাৰণ ইলেক্ট্ৰন যিমান বেছি এৰিব ধাতুৰ ইমানেই পাৱাৰটো বাঢ়িব। আৰু পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে ধাতুৰ সক্ৰিয়তা কমে। ধাতুৰ ঠাইত যদি অধাতু দিওঁ পূৰা উল্টাটো হ'ব। এইটো দি দিছোঁ, তোমালোকে অকল পঢ়িবহে লাগে। মই প্ৰশ্নবোৰো দি দিলোঁ, উত্তৰো দি দিলোঁ, বুজাই দিলোঁ। বৰ্গ আৰু পৰ্যায় এটাত ধাতু আৰু অধাতুৰ সক্ৰিয়তা কিদৰে পৰিৱৰ্তন হয়? বৰ্গ এটাত ওপৰৰ পৰা তললৈ অধাতুৰ সক্ৰিয়তা ক্ৰমান্বয়ে কমি গৈ থাকে আৰু পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে অধাতুৰ সক্ৰিয়তা বাঢ়ি গৈ থাকে। এইটোৱে আছিলে আজি যিমানখিনি আমি পঢ়িলোঁ, এইখিনি বুজিলোঁ, এইখিনি আমি ইয়াৰ ওপৰত আমি প্ৰশ্নবোৰ বনালোঁ। নেক্সট ভিডিঅ'ত আমি এই প্ৰশ্নাৱলীখিনি কৰিম, তাৰ নেক্সট ভিডিঅ'ত আমি অনুশীলনীখিনি কৰিম। আৰু আজি মই 2 সপ্তাহ পৰা ভিডিঅ' দিব পৰা নাই, সেইকাৰণে মই দুখিত, কাৰণ মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ, সেইকাৰণে মই দিব পৰা নাই, সেইকাৰণে চৰি। আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰা। কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই ট্ৰাই কৰিম যিমানখিনি মই পাৰোঁ তোমালোকক হেল্প কৰিবলৈ। আৰু যদি ভাল লাগিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা, যাতে বাকী ছাত্ৰবোৰে পায়। অ'কে, আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, ডাঙৰৰ কথা শুনিবা, মা দেউতাক সন্মান কৰিবা। এই কৈয়ে মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।